সকলোকে নমস্কাৰ জনাই মই লক্ষ্মী সিংহাই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' পুনৰবাৰ লৈ আহিছোঁ। আৰু আজি ভিডিঅ'টো হৈছে মন্দিৰৰ ওপৰত। আৰু মই ধুনীয়াকৈ দেখিছে নহয়, এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ আৰু মই আজি যাম মৃত্যুঞ্জয় মন্দিৰ। আৰু এয়া চাওক, আহি উপস্থিত হ'লোহি মৃত্যুঞ্জয় মন্দিৰত। আৰু এয়া দেখিছে মই ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ চাকি জ্বলাবলৈ। আৰু মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ চাকিটো জ্বলাবলৈ নিদিয়ে, বাহিৰৰ ছাইডত এখন ঠাই দি দিছে, সেই ঠাইডোখৰতে চাকিবোৰ জ্বলাব লাগে। আৰু আমাৰ বৌহঁতো আহিছিল আৰু তেওঁলোকে আগত গুচি গ'ল আৰু চাকি জ্বলাই আছে। মই লওঁতে অকণমান দেৰি হৈ গ'ল আৰু এতিয়া মই গৈ আছোঁ চাকি জ্বলাবলৈ। আৰু আহি এতিয়া পাই গ'লোহি। ইয়াত দেখিছে চাকি জ্বলোৱা এখন স্থান আৰু ইমান ধুনীয়াকৈ সকলোৱে ইয়াতে শাৰী শাৰীকৈ লাইন পাতি ইয়াতে চাকি জ্বলাই আছে। আৰু এতিয়া ময়ো সোমাওঁ চাকি জ্বলাবলৈ। ইয়াত দেখিছে চাকি তাকি জ্বলাই আহিলোঁ। আহি এয়া পালোহি মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত। আৰু এতিয়া প্ৰৱেশ দ্বাৰত আমি একদম ধুনীয়াকৈ সোমাই গ'লোঁ আৰু ওপৰলৈ গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। আৰু মন্দিৰৰ ভিতৰত কি হৈ আছে মই দেখাই আছোঁ আৰু কেনেকুৱা মন্দিৰটো আৰু বাহিৰৰ পৰিৱেশটো কি ধুনীয়া মন্দিৰৰ। আৰু আপোনালোকক সকলোকে দেখাই আছোঁ, চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া দেখিছে নহয়, প্ৰৱেশ দ্বাৰেৰে আমি ধুনীয়াকৈ সোমাম এতিয়া। আৰু চাই থাকক মন্দিৰৰ ভিতৰতো, আৰু ইমান ধুনীয়া পৰিৱেশ মন্দিৰৰ ভিতৰৰ আৰু বাহিৰৰ। মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম আৰু নোৱাৰিলেও যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ অশেষ চেষ্টা কৰিম। আৰু এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওক, কিমান মানুহৰ ভক্তৰ ভিৰ লাগিছে আজি মন্দিৰত, চাওকচোন বাৰু। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰত ধুনীয়াকৈ প্ৰসাদ দিলোঁ। প্ৰসাদ দি ভক্তৰ ইমান ভিৰ লাগিছিল আৰু অকণমান সময় থাকি মন্দিৰটোৰ পৰা ওলাই আহিলোঁ। আৰু এয়া মন্দিৰটো বাহিৰৰ পৰা দেখাই আছোঁ, বাহিৰৰ পৰিৱেশখিনি ইমান ধুনীয়া আৰু চাৰিওফালে ধুনীয়াকৈ লাইট লগোৱা হৈ আছে। আৰু মানুহে ইয়াত সন্ধিয়া সময়খিনিত আহি বহুতে ভাল লাগে, আহেও বহুত ভক্ত। আৰু আহি গোটেই ফিল্ডখন চাইও বহুত ধুনীয়া লাগে। আৰু ময়ো আজি প্ৰথমবাৰ আহিছোঁ আৰু ইমান ধুনীয়া লাগিছে। আৰু বাকীখিনি আপোনালোকক বেক কেমেৰা দি মই ভালকৈ দেখুৱাবলৈ অকণমান চেষ্টা কৰিম, চাই থাককচোন মোৰ ভিডিঅ'টো। আমি এতিয়া ওপৰৰ পৰা আহি তলৰ পিনে পালোহি। আৰু ইয়াত তলত দেখিছে মন্দিৰটোৰ তলত এইকণ জেগাতে ভক্তক প্ৰসাদ দিয়া হয়। আৰু ইয়াৰ পৰা আমি ধুনীয়াকৈ লাহেকৈ ওলাই আহিলোঁ। বহুত ধুনীয়া জেগা আৰু বহুত ভাল লাগিলে আৰু চাইও। আৰু আজি প্ৰথমবাৰ আমি ইয়ালৈ আহিছিলোঁ মৃত্যুঞ্জয় মন্দিৰত, আৰু আগতে অহা নাই যিহেতুকে। আৰু বহুত মানে ভালেই লাগিল আৰু আহি। আৰু পৰিৱেশটো বহুত ধুনীয়া, ভক্তৰ ইমানো ভিৰ নাছিলে, বাহিৰত আছে যদিও কম আৰু ভিতৰত বহুতেই আছিল। আৰু এয়া বাহিৰৰ পৰিৱেশ দেখিছে। আৰু আমি সন্ধিয়া হোৱাৰ বাবে ঘৰলৈ আহিবলৈ হ'ল, সেইকাৰণে বেছি সময় নাথাকিলোঁ মন্দিৰত। আৰু এতিয়া মন্দিৰৰ পৰা আমি উভতিছোঁ ঘৰমুৱা হৈ। আপোনালোকেও আহিব আৰু ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ চাই যাবহি, বহুত ধুনীয়া। এবাৰ সেৱা কৰি যাবহি মৃত্যুঞ্জয় মন্দিৰত, বহুত ভাল লাগিব। আৰু শাওণ মাহটো যিহেতুকে আপোনালোক আহিবই পাৰে, শাওণ মাহত ভক্তৰ বেছিকৈ ভিৰ হয়। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি চাই মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ।